সমগ্ৰ অসমতে এটিকুলি দুটিপথৰ আঁচনিৰ দ্বাৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰায় 6 লাখতকৈ অধিক চাহ শ্ৰমিকক 5,000 টকা দিয়াৰ ব্যৱস্থা কৰিছিলে। এইটো আৰ্থিক অনুদান আৰু এই বিশেষ আৰ্থিক অনুদানটি আমি ডিগবৈ সমষ্টিৰ 13,000 শ্ৰমিক ভাই ভনীসকলে পাইছে আৰু তাৰে আজি অন্তিমটো দিন। আমি 17খন চাহ বাগিচাত ইতিমধ্যে শেষ কৰিছোঁ। আজি এতিয়া আছোঁ শ্ৰীকৃষ্ণ চাহ বাগিচাত আৰু ইয়াৰ পাছতে আমাৰ অন্তিমখন চেক বিতৰণী সভা আছে আমাৰ টিপামত আৰু শ্ৰীকৃষ্ণ চাহ বাগিচাত 640গৰাকীয়ে প্ৰায় 32 লাখ টকা এওঁলোকে পাইছে। তেওঁলোক যথেষ্ট সুখী আৰু মোৰ একেবাৰে ঘৰৰ কাষৰ শ্ৰীকৃষ্ণ চাহ বাগিচা। পূৰ্বৰ চৰকাৰ দিনত এই চৰকাৰ দিনত কোনো এখন চাহ বাগিচা আচলতে শ্ৰমিকসকলে সকলো দিশৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছিলে। ইয়াত দেখিছোঁ আমি এতিয়া পকীপথ নিৰ্মাণ কৰিছোঁ, ইয়াত জল জীৱন মিছনৰ ব্যৱস্থা কৰিছোঁ, অংগনবাদী কেন্দ্ৰ নিৰ্মাণ কৰিছোঁ, ইয়াত আমি চ'লাৰৰ ব্যৱস্থা কৰিছোঁ। এই অঞ্চলৰ লোকসকলক 3বাৰকৈ ধন পুৰস্কাৰ মেলাৰ যোগেদি 2017ত 2500 টকা, 2019ত 2500 টকা, 2021ত 2500 টকা আৰু এইবাৰ সেই আঁচনিটিয়ে এটিকুলি দুটিপাত সেই আঁচনিৰ দ্বাৰা 5,000 টকা দিয়াৰ ব্যৱস্থা কৰা হৈছে। সকলোৱে সুখী আৰু আমি ইয়াত যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে ইয়াত অধ্যয়ন কৰে চৰকাৰী বিদ্যালয় বা আমাৰ প্ৰাথমিক বিদ্যালয়, তেওঁলোকৰ কাৰণে আজি এডমিশ্যন ফ্ৰী, আজি ইউনিফৰ্ম ফ্ৰী, কিতাপ ফ্ৰী, তাৰ উপৰিও দুপৰীয়া আহাৰো ফ্ৰী ব্যৱস্থা কৰিছে। তেওঁলোকে অত্যন্ত সুখী অনুভৱ কৰিছে। ক্লাছ 9ৰ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰী বিশেষ সাহায্য পুঁজিৰ দ্বাৰা তেওঁলোকক বিনামূলীয়া চাইকেল দিয়াৰ ব্যৱস্থা কৰিছে। এই অঞ্চলত ধাৰ্মিক অনুষ্ঠানসমূহ নিৰ্মাণ কৰা হৈছে, নামঘৰ নিৰ্মাণ কৰা হৈছে, মন্দিৰ নিৰ্মাণ কৰা হৈছে, কিছু অঞ্চলত আমি গীৰ্জাও নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিছোঁ। সকলোৱে সুখী অনুভৱ কৰিছে আৰু তাতোতকৈ ডাঙৰ কথা হ'ল 200 বছৰীয়া এটা গৌৰৱময় দিন আহিছে চাহ শ্ৰমিকসকলৰ কাৰণে। বিশেষকৈ 200 বছৰীয়া চাহ শ্ৰমিকসকলে যি বসবাস কৰিছে চাহ উদ্যোগটোৰ, তেওঁলোকে কিন্তু আজি যুগ যুগান্তৰ ধৰি তেওঁলোকৰ নিজৰ এটুকুৰা মাটি চিনাক্ত কৰিবৰ কাৰণে এটুকুৰা পতা নাই আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিপূৰ্বেই সিদ্ধান্ত লৈছে কেবিনেটত। তাৰ পাছত আইনত পৰিণত হ'ব। ফেব্ৰুৱাৰীৰ যি আমাৰ 16 তাৰিখৰ পৰা 19 তাৰিখলৈ যি আমাৰ বিধানসভাৰ শেষখন অধিৱেশন বহিব, তাতে অনুমোদন দিব আৰু ইয়াৰ চাহ শ্ৰমিকসকলে যিখিনি চৰকাৰী ভূমি তেওঁলোকে দখল কৰি ৰাখিছে বা চাহ বাগিচা অঞ্চলৰ যিবিলাক কোৱাৰ্টাৰ আছে, কোম্পানী কোৱাৰ্টাৰ আছে, তাৰ খালী যিবিলাক তেওঁলোকৰ প্ৰতিটো মাটি আছে, তেওঁলোকে যিখিনি কেঁচা ঘৰ বা তেওঁলোকে দখল কৰি ৰাখিছে এইখিনিক ম্যাদী পট্টা দিয়াৰ ব্যৱস্থা কৰিব। এটা ঐতিহাসিক দিন, এটা গৌৰৱোজ্জ্বল দিন হিচাপে পৰিগণিত হ'ব আৰু 2026 বৰ্ষটোৱে যথেষ্ট তেওঁলোকলৈ যথেষ্ট সুখবৰ কঢ়িয়াই আনিছে। ইতিমধ্যে চাহ বাগিচাত আপোনালোকে নিজে দেখিছে ইয়াত উদ্যমিতা আঁচনি যথেষ্ট সংখ্যক মহিলাই পাইছে, অৰুণোদয় প্ৰায় 80% লোকে পাইছে। বাকী সকলো আঁচনিৰ দ্বাৰাই তেওঁলোকে উপকৃত হৈছে আৰু ময়ো নিজে গৌৰৱবোধ কৰিব পাৰিছোঁ নিজৰ অঞ্চলৰ চাহ বাগিচাসমূহক যে আজি চৰকাৰী আঁচনিসমূহ 100% তেওঁলোকক যে নিবলৈ পাৰিছোঁ একদম নিষ্ঠাৰ সততা, তাৰ কাৰণে আমি নিজে গৌৰৱবোধ কৰিছোঁ আৰু তাৰ উপৰি 2-1 ক'ৰবাত থাকি গৈছে বেলেগ কথা, সেইখিনিও আমি নিশ্চয় পৰ্যায়ক্ৰমে তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিম। গতিকে ভাল খবৰ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসম চৰকাৰক মই ধন্যবাদ দিছোঁ আৰু 2026 বৰ্ষতো তেওঁলোকে এটা সিদ্ধান্ত লৈছে যে এবাৰ বিজেপি চৰকাৰখনক বহু ভোটৰ ব্যৱধানত ডিগবৈ সমষ্টিৰ পৰা বিধায়কজনক তেওঁলোকে নিৰ্বাচিত কৰি ভাল খবৰ এইটো। थैंक यू। टिपाम टी स्टेट गार्डन के बाद में जो बीजेपी सरकार के थ्रू से तो पहला तो हमारा नरेंद्र मोदी डांगरिया के धन्यवाद जानाबो, खास करके 1 नम्बर वही लगे। तार पीछे आसाम के मंत्री हेमंत बिश्व शर्मा वो हो गए तो सेकेंड। तार पीछे हमारे डिगबई समष्टि के हो गए हमारे सुरन फुकन डांगरिया जे आज के डेट दे रहे 31 जनवरी 5,000 के चेक जोनटा वितरण करो बोल के बोले रहे। आज के हमारे के टाइम जोनटा दे रहे टाइम अनुसार हमारे के आज हाथे हाथे चेक पाली और 10 आदमी के हाथे हाथे दिल और बाकी गिला को आजे हबेक बोल के
बोले हैं आज ही हो जाए बेसी है नहीं कि 90टा कम लगी है पाई के ऐसे तो बहुत ভালো লাগে है खुशी লাগে है 5,000 পয়সা যদি একটা আদমিকে মিলেলা এখন কিছুমান একজন হাতে একজন পায় কিছুমান দুজন হাতে দুজন পায় কিছুমান তিনজন তিনজন পায় তো इतना में বহুতখিনি আমাদের নিজের বারে সে ছুয়া পুতাকে বারে সে বহুতখিনি कुछ করতে পারবে তো এটা বেয়া বাত না লাগে বহুত ভাল বাত লাগে और ये बीजेपी सरकार जी भी बोलबो नहीं बोलबो ভালোই है আমরা এখন তক রাস্তা ঘাট পদলি আই ওয়াই ঘর রেশন তার পিছে বহুতখিনি গ্যাস বহুতখিনি দেহে তার পিছে এদিকে তোর জল জীবন বিকাশ এই বস্তুগুলা আমরা কিন্তু नहीं खाई पा रही है इतना फ्रेश पानी हमारा नहीं खा रहे ये पानी के लिए अंदर बहुत किनी आजार बीमार आजार भी होते रहे लेकिन जब से इस पानी हमारा पा ही এখন ये सब खाई के चलते हमारा बहुत किनी बीमार से हमारा मुक्ति आई लेकिन तो बीजेपी सरकार के এটা हमारा बहुत बहुत धन्यवाद जानबो किंतु इतना साल कांग्रेस रहे चल के गेले 70 साल 75 साल 60 साल के बाद लागे किंतु এইগুলা বস্তু আমরা নাই পাই रही थोड़ा कुछ वो इधर जोन गिला साइड में था केला ओराई पाएला और अंदर के आदिवासी आदमी के जैसा खुदी चाल देला वैसा जाके जाके थोड़े ओटा जे पालो नहीं पालो किंतु बीजेपी सरकार हमारे बहुत किनी पाही और पाते ही तो यार लिए हमारा बहुत धन्यवाद है बहुत किनी धन्यवाद बोल के